জব নোটছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ নতুন এখন জব ভেকেঞ্চি নটিফিকেশ্যন আপডেট লৈ আহিছোঁ। এই নটিফিকেশ্যনখন পাব্লিছ হৈছে গুৱাহাটী হাইকোৰ্টৰ পৰা। ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰটো দিয়া আছে আৰু এই নটিফিকেশ্যনখনত টোটেল 5টা ভেকেণ্ট পষ্টৰ কথা কোৱা হৈছে। ইয়াতে পষ্টকেইটাৰ নাম দিয়া আছে চফাৰ্ছ বা ড্ৰাইভাৰ। তো ড্ৰাইভাৰৰ 5টা পোষ্ট বৰ্তমানে গুৱাহাটী হাইকোৰ্টত খালী হৈ আছে। এংগেজমেণ্ট টাইপ ইয়াতে দিয়া আছে কণ্ট্ৰেকচুৱেল। তো এই পোষ্টকেইটা কণ্ট্ৰেকচুৱেল পোষ্ট হয় আৰু ইয়াতে ডিউৰেশ্যন অফ কণ্ট্ৰেক্ট দিয়া আছে 1 year। তো প্ৰথম অৱস্থাত এই পোষ্টকেইটা 1 বছৰৰ কাৰণে কণ্ট্ৰেক্ট পিৰিয়ডত থাকিব আৰু এইটো পিছত গৈ হয়তো এক্সটেণ্ড হ'ব পাৰে। চেলেৰি যদি আমি চাওঁ, ইয়াতে দিয়া আছে 750 টকা পাৰ ডে। এইটো ডেইলি ৱেজ বেচিছত হ'ব। মোড অফ এপ্লিকেশ্যন ইয়াতে দিয়া আছে অনলাইন। তো এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন মোডত এপ্লাই কৰিব লাগিব। ইয়াতে অফিচিয়েল ৱেবছাইট দিয়া আছে ghconline.gov.in। এপ্লিকেশ্যন ফি যদি আমি চাওঁ, ইয়াতে দিয়া আছে SC, STP বা STH কেটেগৰী কেণ্ডিডেটছে ইয়াতে 150 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব আৰু বাকী সকলোবোৰ কেটেগৰী কেণ্ডিডেটছে ইয়াতে 300 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। এক্সেপ্ট PWBD কেটেগৰী কেণ্ডিডেটছ। PWBD কেটেগৰী কেণ্ডিডেটছে ইয়াতে একো এপ্লিকেশ্যন ফি পে' কৰিব নালাগে। ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাওঁ, তো এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব 27 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে 11 জানুৱাৰী 2025 তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এপ্লিকেশ্যন ফি পে' কৰাৰ লাষ্ট ডেট দিয়া আছে 16 জানুৱাৰী 2025। এতিয়া যদি আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, তো প্ৰথমতে ইয়াতে দিয়া আছে এজ লিমিট আৰু এই এজ লিমিট নিৰ্ধাৰণ কৰাৰ কাট অফ ডেট দিয়া আছে ইয়াতে 11 জানুৱাৰী 2025 তাৰিখ। তো 11 জানুৱাৰী 2025 তাৰিখ সাপেক্ষে কেণ্ডিডেট এজনৰ মেক্সিমাম বয়স যদি আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে 40 বছৰ, যদি OBC বা MOBC কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে মেক্সিমাম বয়স 43 ইয়াৰ্ছ, যদি SC, STP বা STH কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে মেক্সিমাম বয়স ইয়াতে 45 ইয়াৰ্ছলৈ হ'ব পাৰিব আৰু যদি PWBD কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে মেক্সিমাম 50 ইয়াৰ্ছলৈ হ'ব পাৰিব। আৰু যদি বাকী ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, তো এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে মেট্ৰিক পাছ। তো এজন কেণ্ডিডেট মেট্ৰিক পাছ কৰা হ'লেই এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে কৈছে কেণ্ডিডেট এজনৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ্ড থকাটো বাধ্যতামূলক হয়। বন্ধুসকল, আপোনালোকে যদি এই অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব। আপোনালোকে তাতে ক্লিক কৰি এই অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।